नैरोजा नैजिद'नि बर' थुनलाइ आफादनि बोसोरारि जथुमा 60थि बोसोरारि जथुमा खुंफुंगोन चिरांनि बिजनियाव। बरलागावआव खुंफुंगोन बर' थुनलाइ आफादनि बोसोरारि जथुमानि थाखाय बानजाय आफादखौ दाबाय। मैया जिल्ला बर' थुनलाइ आफादनि दैदेननायाव बोसोरारि जथुमानि बानजाय समितिखौ दानाय जायो। मैया बिजनी महकुमा बिजाब बाख्रियाव खुंफुंनाय मेलनि गेजेरजों दानाय जायो। जथुमानि बानजाय समितिखौ सा 516 बिबानगिरि आरो मोन 24 दालाय समितिफोरखौ लाफानानै गुबै बानजाय समितिखौ दानाय जायो। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'खौ गाहाय पेट्रन महरै सायख'नाय जायो। बारग' एमएलए कमल सिंह नार्जारिखौ आफादगिरि आरो बिजनी जिल्ला ट्राइबेल संघनि आफादगिरि शुक्लेश्वर बसुमतारीखौ गाहाय नेहाथारि महरै लानानै बानजाय समितिखौ दानाय जायो। बानजाय समितिखौ दानाय मेलाव नुजाथियो मिरु बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरत नार्जारि, नेहाथारि नीलकान्त गयारी, बिटिआरनि सुबाइजार परिषद बियाबनि एमसिएलए प्रभात बसुमतारी, सायख'जानाय एमसिएलए प्रदीप कुमार बायन, बिजनीनि बारग' एमएलए कमल सिंह नार्जारि, कमल कुमार ब्रह्म, रमिय कुमार ब्रह्म बिथांमोना नुजाथियो। সভাৰ যিটো 65তম অধিৱেশন কৰিবলৈ ওলাইছোঁ, এইটো মই ভাবি খুব সুখী অনুভৱ কৰিছোঁ। যিহেতু আমি বিজনী বুলি ক'লে এটা মহত্বপূৰ্ণ জাগা বুলি ভাবোঁ। আমি আগতে কৈছিলোঁ, ভাবিছোঁ লোকে কৈছিল আৰু এতিয়াও হয়, ধৰক আমি বিজনীৰ প্ৰজা, বিজনীৰ ৰাজ্য আৰু আমি বিজনীৰ প্ৰজা। মই 6ষ্ঠ খণ্ড চিডলিৰ মৌজাৰ অধিবাসী। এতিয়া এই ঠাইত আহি আমি যে ক'বলৈ গ'লে প্ৰজা হিচাপে ৰাজ্যৰ পুৰণি ৰাজ্যৰ এটা ৰাজধানীত আহি আমি মহা সাড়ম্বৰে আমি বড়ো সাহিত্য সভাৰ অধিৱেশন পাতিবলৈ সুযোগ পাইছোঁ, তাতেই মই আনন্দিত। আৰু এইকাৰণে আমাৰ এই অধিৱেশনটো গুৰুত্বপূৰ্ণ। বড়ো সাহিত্য সভাৰ এই 65তম অধিৱেশন বুলি নহয়, সেইটোতো হ'বেই। লগতে যিহেতু বড়ো সাহিত্য সভাৰ বয়স জন্ম 75তম আহি পৰিছে, গতিকে আমি প্লেটিনাম এনিভাৰ্চাৰী হিচাপে এইটো চেৰিমনি আমি পালন কৰোঁ। গতিকে দুটা বস্তু একেলগে সন্নিৱেশ হৈ আছে ইয়াত। সেইকাৰণে আমি বেলেগ বছৰত যিবিলাক পালন কৰি আহিছে, তাতোকৈ যেন আমাৰ বেছ সুন্দৰ খুবভাৱে কৰিব পাৰোঁ, এইটো মানস আমাৰ আছে। কাৰ্যসূচীৰ ভিতৰত আমি ভাবিছোঁ যে আমি যেনেকৈ কৰি আহিছোঁ সেইটোতো থাকিবই। আৰু এই বড়ো সাহিত্য সভা হিচাপে, আমাৰ সাহিত্য সভা হিচাপে আমাৰ এটা মৰ্যাদা পাবৰ কাৰণে কোনজনৰ পাওঁ আমি সেইটো বেলেগ কথা, কিন্তু এজন স্বনামধন্য নোবেল প্ৰাইজ পোৱা নোবেল লৰেট এজন সাহিত্যিক আমি আমন্ত্ৰণ কৰি আনিম বুলি আমি সংকল্প কৰিছোঁ। 2026 চনৰ জানুৱাৰী মাহত হ'বলগীয়া নিখিল বড়ো সাহিত্য সভাৰ 65তম যিটো অধিৱেশন বিজনীত পাতিবৰ কাৰণে যোজা কৰা হৈছে। আৰু এই উপলক্ষে আজি চেণ্ট্ৰেল বড়ো সাহিত্য সভা, বিজনী জিলা বড়ো সাহিত্য সভা, চিৰাং ডিষ্ট্ৰিক্ট আপচু, বিজনী আঞ্চলিক আপচু, আপচু আৰু আমাৰ বিভিন্ন প্ৰাইমাৰী কমিটিসমূহৰ সহযোগিতাত আৰু বিজনীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আন্তৰিকতাৰ সৈতে আঁকোৱালি লৈ পেলাই আজি তেওঁলোকে উপস্থিত থাকি পেলাই যি আজি ইয়াত সমবেত হৈছে, তাৰ দ্বাৰা আজি ৰিচিপশ্যন কমিটি গঠন কৰা হ'ল। মই আশা কৰিছোঁ আমাৰ বিজনীৰ সকলো জাতি জনগোষ্ঠীৰ নেতৃবৃন্দসকলে আমাৰ এই ৰিচিপশ্যন কমিটিক সহায় সহযোগিতা কৰিব। বড়ো সাহিত্য সভাৰ যিটো কনফাৰেঞ্চ 2005 চনত 44 এনুৱেল কনফাৰেঞ্চটো হৈছিলে, তাত আমি বিজনীবাসী ৰাইজৰ পূৰ্ণ সহযোগিতা লাভ কৰিছিলোঁ। এইবুলিও বৰলাগত হ'বলগীয়া যিটো অধিৱেশন, সেই অধিৱেশনত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ পৰা আমি সহানুভূতিটো পাম, সহযোগিতা লাভ কৰিম, এই আশা কৰিছোঁ। আৰু এই বড়ো সাহিত্য সভাৰ যিটো অধিৱেশন, এই অধিৱেশনটো এটা ভাতৃত্ববোধৰ অধিৱেশন বুলি আমি ক'ব বিচাৰোঁ, কাৰণ ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহেও ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি বিশেষকৈ বড়ো সাহিত্যৰ
যিটো বড়ো সাহিত্যৰ যিটো মানে ভাষা আৰু যিটো মানে সাহিত্য ইয়াৰ উন্নতিৰ মৰ্মে এই বড়ো ভাষাটো আমি বিস্তৃত আকাৰত মানে লৈ যাবৰ কাৰণে আমাৰ যিহেতু বড়ো মানুহ মানে কেৱল ভাৰততেই নহয় বাংলাদেশতো আছে নেপালতো আছে ভূটানতো আছে বিভিন্ন দেশ প্ৰদেশত আছে গতিকে সেই ঠাইবিলাকতো যাতে মানে আমি এই ভাষাটো বিস্তাৰ সাধন কৰিব পাৰোঁ তাৰ কাৰণে এই বড়ো সাহিত্য সভাই কাম কৰি আহিছে আৰু ইয়াৰ ভাষা আৰু সাহিত্যটো বিশেষকৈ মানে সাহিত্যটো ভঁৰাল উন্নত কৰিব বিচাৰিছে গতিকে এই গোটেই দেশটো চালি জাৰি চাই পেলাই আমি নিশ্চয় বিজনীবাসীয়েও ইয়াত সহযোগিতা আগবঢ়াব পাৰিম এই আশা ৰাখিছোঁ আৰু আমি মানে যিহেতু এইটো আমাৰ যোৱা 1952 চনৰ নৱেম্বৰত বড়ো সাহিত্য সভাৰ জন্ম হৈছিলে বাসুগাঁৱত গতিকে সেই জন্মলগ্নৰ ফালৰ পৰা এতিয়া 75 বছৰীয়া হৈছে 75 বছৰীয়া প্লাটিনাম জুবলি হয়তো ইয়াতে একেলগে মানে পাতিব বুলি মই ধাৰণা কৰিছোঁ গতিকে এতিয়া আমি ডিছকাশ্যন কৰা হোৱা নাই যদিও আলোচনা কৰা হোৱা নাই যদিও নিশ্চয় সেইটোকে মানে বোধহয় পিছলৈ পাতিব আৰু ইয়াত যিজনে সাহিত্যত নোবেল বঁটা পাব তেওঁক মানে এই বিজনী যিটো অধিৱেশন ইয়াত আনিবৰ কাৰণে নিখিল বড়ো সাহিত্য ফালৰ পৰা এইটো